আজি মই খিচিৰি ৰেচিপি দিম 12মহীয়া বেবীৰ কাৰণে খুব বেছিয়ে ভাল হয় হেলথি হয় ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম অৱশ্যে খিচিৰি সকলোৱে বনাব জানে কিন্তু কেনেকেনো বনায় সকলোৱে বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ সেই মই আজি খিচিৰিটো কেনেকৈ কি ব্যৱহাৰ কৰোঁ আপোনালোকক দেখাম মোৰ 12মহীয়া বেবী আছে আৰু মানে তাই খুবেই বেছি ভাল পায় এনেকৈ খিচিৰি বনালে আৰু সেয়ে মই এনেকৈ বনাওঁ আৰু আপোনালোকৰ লগতো খিচিৰিটো মই শ্বেয়াৰ কৰিম এয়া মই খিচিৰিৰ বাবে ব্যৱহাৰ কৰিছোঁ পালেং শাকৰ গুণাগুণ আপোনালোকে জানে খুব বেছিয়ে ভাল হয় পালেং শাক আৰু এটা সৰু অকণমানি গাজৰ লৈছোঁ তাৰপিছত এয়া হৈছে কোমোৰা অকণমানিকৈ কোমোৰা কাটি লৈছোঁ বিটটো বহুত বেছিয়ে ভাল হয় বেবী বুলিয়ে নহয় সকলো মানুহৰ কাৰণে বিটটো বহুত ভাল হয় হিমগ্ল'বিনৰ কাৰণে এয়া আলু লৈছোঁ বগা আলু তাৰপিছত এয়া হৈছে অমিতাটো খুব বেছি ভাল হয় আৰু এয়া হৈছে বিন এডাল লৈছোঁ মানে দুটা কৰি লৈ দিছোঁ তাৰপিছত ইয়াত মই ৰাখিছোঁ দালি দুটা দিছোঁ ৰঙা দালিটো আৰু ধোৱা মগুটো আৰু লগতে চাউল খুব কমকৈ দিছোঁ আৰু এয়া মই এতিয়া কাটি লৈ আপোনালোকৰ লগত ৰেচিপিটো এয়া ৰেডি কৰিছোঁ আৰু মই ধুনীয়াকৈ কাটি লৈছোঁ ইমান ধুনীয়া এটা দেখিবলৈ হৈছে ৰঙা নীলা একদম খুব ধুনীয়া হৈছে এতিয়া মই বনাওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কেনেকুৱানো হয় আৰু তাই খাই কেনেকুৱা পায় সেইটো আপোনালোকৰ লগত জনাব এতিয়া বনাবলৈ আৰম্ভ কৰিছোঁ আৰু কুকাৰত তাইৰ কাৰণে মই অকণমানি টিকলি কুকাৰ এটা লৈ লৈছোঁ এতিয়া তাই বস্তুখিনি বনাবলৈ মোৰ সুবিধা হয় আৰু ভাল হয় কিছুমানে খিচিৰি খাই বেয়া পায় অকণমানি পোৱালিবিলাকে এনেকৈ বনাই চাবচোন মই ভাবিছোঁ খাই ভাল পাব টেষ্টি পাব সিহঁতে বনাই চাবচোন আৰু পালেং শাকটো নাখালে একদম মানে পালেং শাকটো দিবলৈ এইটো বহুত ভাল আইডিয়া আৰু খিচিৰি তেনেকৈ দি দিব লাগে খুব ভাল পায় ঠিক আছে মই বনাই লৈছোঁ আৰু হালধি নামমাত্ৰ মানে আন্দাজমতে দিব আৰু হালধিটো ভালেই হয় দেই দিলে হালধি দিব ৰ'বা আন্দাজমতে কম ইয়াত সিহঁতে ভাল পায় এনেকৈ 2-3 টোপালমান মিঠাতেল মই দি দিওঁ ঘি দিয়ে কিছুমানে ঘিটো দিলে ভাল কিন্তু এতিয়া কি হয় ঘিটো আপোনাৰ মই এইটো কাৰণে নিদিওঁ তাই বেয়া পায় খাই ঘি দি দিলে বেয়া পায় চব ল'ৰা ছোৱালীয়ে ভাল নাপায় নহয় তাই ভাল পোৱাৰ কাৰণে মই মিঠাতেলে দি দিওঁ এয়া মোৰ তৈয়াৰ হৈ গ'ল খিচিৰি খুব ধুনীয়া হৈছে চাওকচোন দেখিবলৈ আৰু খায়ো টেষ্টি পাব ভাল পাব আপোনালোকেও এনেকুৱাকৈ বনাই খুৱাবচোন আৰু খাই খুব ভাল পাব আৰু হেল্থৰ কাৰণে বহুত বেছি ভাল আৰু হেল্থি হয় খিচিৰিটো আৰু কেনে পায় আপোনালোকে মোক জনাব